মোৰ দাদাৰ দোকান কি নাম কি আছিলে? ৰেজাবুল ইছলাম। কি হৈছে? ময়ো কাম কৰোঁ। ৰাতি 7টা বজাত দোকান বন্ধ কৰি গৈছোঁ। আমাৰ বেমাৰী আছিল, বৰপেটাত গৈছে মোৰ দাদা, তাৰ বেটাক লৈ। তে বিয়ানা সকালে আসি দেখোঁ মানে চোৰ হৈছে দোকান। কি লৈছে দোকানৰ পৰা? দোকানত 1 নম্বৰতো তালা ভাঙাইছে। ভাঙে পইচা আছিল কেছত 11-12 হাজাৰ টাকা। ওইটি 11-12 হাজাৰ টাকা লৈছে। তালা লৈ কেইটা গৈছে বনাইছে? 3টা। দোকানখন ক'ত অৱস্থিত? দোকানখন ক'ত? দোকানখন এটা হ'ল চিনমাল নাপোৱাৰ আগতে। চাপৰ চিনেমা হল নাপোৱাৰ আগত নাপোৱাৰ আগত। এতিয়া আপোনালোক প্ৰশাসন আহিছিল নে নাই? আহিছিল। আহিছিল। আহি কি কৰিলে? মানে তদন্ত কৰি লিখি লৈ গ'ল। আপোনালোকে এজাহাত দিলে নে নাই? ইতিমধ্যে আমি চাপৰ থানাত এজাহাত দিলোঁ। এজাহাত দিলে। এতিয়া আপোনালোকক কি লাগে? আমাক ন্যায় লাগে। ন্যায় লাগে, মানে দোষী কৰায়ত্ব কৰিব লাগে। তোমাৰ নাম কি আছিলে? ৰাজীবুল ইছলাম। আজি আচলতে এই দোকানখন চোৰ হৈছে। চোৰ হৈছে? জি। দোকানখনৰ পৰা কি লৈছে? দোকানখনৰ পৰা কিবা এই 3টা তালা আছিল, তালাটা ভাঙিছে। আর কেছত টাকা আছিল ভারতে 11-12 হাজার টাকাখিনি লৈছে। আৰু না আপোনালোকৰ কাষত থকা চাপৰ আৰক্ষী চকীত কিবা জনাইছে নে নাই? জানাইছো থানাত আহিছিলে, প্ৰশাসন আহিছিলে? প্রকাশন আইছিল, আহি তদন্ত করে গেছি। দোকানখন ক'ত অৱস্থিত? দোকানখন আপনার সিনেমা হলের ব্রিজটার আছে যে উত্তরে লগতে আর কি, চাপৰ চিনেমা হলত? চাপর সিনেমা হল। দোকানখন কি দোকান আচলতে? দোকানখন হেৰি টেইলাৰৰ দোকান, কাপোৰ মানে স্কুলৰ কাপোৰ তাতে মানে বনাই আর কি। আৰু মোৰ দাদাৰ দোকান কি নাম কি আছিলে? ৰেজাবুল ইছলাম। কি হৈছে? ময়ো কাম কৰোঁ। ৰাতি 7টা বজাত দোকান বন্ধ কৰি গৈছোঁ। আমাৰ বেমাৰী আছিল, বৰপেটাত গৈছে মোৰ দাদা, তাৰ বেটাক লৈ। তে বিয়ানা সকালে আসি দেখোঁ মানে চোৰ হৈছে দোকান। কি লৈছে দোকানৰ পৰা? দোকানত 1 নম্বৰতো তালা ভাঙাইছে। ভাঙে পইচা আছিল কেছত 11-12 হাজাৰ টাকা। ওইটি 11-12 হাজাৰ টাকা লৈছে। তালা লৈ কেইটা গৈছে বনাইছে? 3টা। দোকানখন ক'ত অৱস্থিত? দোকানখন ক'ত? দোকানখন এটা হ'ল চিনমাল নাপোৱাৰ আগতে। চাপৰ চিনেমা হল নাপোৱাৰ আগত নাপোৱাৰ আগত। এতিয়া আপোনালোক প্ৰশাসন আহিছিল নে নাই? আহিছিল। আহিছিল। আহি কি কৰিলে? মানে তদন্ত কৰি লিখি লৈ গ'ল। আপোনালোকে এজাহাত দিলে নে নাই? ইতিমধ্যে আমি চাপৰ থানাত এজাহাত দিলোঁ। এজাহাত দিলে। এতিয়া আপোনালোকক কি লাগে? আমাক ন্যায় লাগে। ন্যায় লাগে, মানে দোষী কৰায়ত্ব কৰিব লাগে। তোমাৰ নাম কি আছিলে? ৰাজীবুল ইছলাম। আজি আচলতে এই দোকানখন চোৰ হৈছে। চোৰ হৈছে? জি। দোকানখনৰ পৰা কি লৈছে? দোকানখনৰ পৰা কিবা এই 3টা তালা আছিল, তালাটা ভাঙিছে। আর কেছত টাকা আছিল ভারতে 11-12 হাজার টাকাখিনি লৈছে। আৰু না আপোনালোকৰ কাষত থকা চাপৰ আৰক্ষী চকীত কিবা জনাইছে নে নাই? জানাইছো থানাত আহিছিলে, প্ৰশাসন আহিছিলে? প্রকাশন আইছিল, আহি তদন্ত করে গেছি। দোকানখন ক'ত অৱস্থিত? দোকানখন আপনার সিনেমা হলের ব্রিজটার আছে যে উত্তরে লগতে আর কি, চাপৰ চিনেমা হলত? চাপর সিনেমা হল। দোকান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।